ইমান বহুমূলীয়া সময় খৰচ কৰি ইমান দায়িত্বৰ পৰা ইমান আঁতৰলৈকে আহিছে সেইবাবে তেওঁ আমি কেতিয়াবা বাকী ৰাইজে তেখেতক ধন্যবাদ দিওঁ গতিকে সদ্যহতে মই এখন প্ৰবন্ধ আছে তেখেতক আৰু যিগৰাকী মহাকাশ ব্যক্তিয়ে সহযোগত আমি ইমানখিনি আগবাঢ়িবলৈ সুবিধা পাইছোঁ তেখেত হ'ল পল এণ্ড চান্দি NGOৰ মানে অভিষেক সিনহাদেৱ তেখেতে প্ৰাথমিক চূড়ান্ত নিশ্চয় আৰু আমি জনাবলৈ মই আমাৰ চমুকীয়া উপস্থিত সকলোকে নমস্কাৰ জনাইছোঁ। তথাপি বৰাদেৱৰ কথা মই আমাৰ অল ইণ্ডিয়া চেণ্ডাৰী NGO অভিষেক সিনহাদেৱৰ নামেৰ পৰা মই বহুত আগৰ পৰা শুনি আছিলোঁ। এই চুতীয়া গাঁৱৰ বাসীৰ কাৰণে এইটো এটা খুব আদৰণীয় পদক্ষেপ যে গোটেই গোলাঘাট জিলাতেই এইটোৰ নিচিনা দ্বিতীয়টো হয়তো ইমান কাৰ্যক্ষম এক মেচিন এতিয়ালৈ অহা নাই। বেলেগৰ বাবে আদৰ্শ হৈ লওক, কাষৰ যিসকল গাঁও আছে তেখেতসকলে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিব। আৰু আজিকালি আমি দেখিছোঁ যে বহুত যুৱক যুৱতীয়ে চাকৰি বাদ দি নিজে স্বাৱলম্বী হোৱাৰ পথ নিজেই উলিয়াই ল'বলৈ সক্ষম হৈছে। তাৰ বাবে তেখেতে বাট মুকলি কৰি দিছে যে এনেকুৱাকৈও আমি নিজৰ উপাৰ্জন নিজে কৰি গোটেই পৰিয়ালটোৰ লগতে গোটেই গাঁওবাসীৰ কাৰণে আমি এটা উপাৰ্জনৰ পথ মুকলি কৰিব পাৰোঁ। সৰিয়হৰ যি উৎপাদন হয় আমাৰ ইয়াত বাহিৰলৈ যাবলৈ কোনো প্ৰয়োজন নাই। সকলোৱে নিজৰ নিজৰ সৰিয়হ ইয়াত লৈ আহি খুব ধুনীয়াকৈ তাৰ পৰা প্ৰস্তুত হোৱা তেল লগতে যিখিনি বাই প্ৰডাক্ট আছে সেই বাই প্ৰডাক্টখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব আৰু এখন ধুনীয়া বজাৰ লাভ কৰিব। ইয়াৰ খাটি সৰিয়হৰ যি মিঠাতেল ওলাব তাৰ এখন খুব ধুনীয়া বজাৰ লোকেল ইয়াত যিটো আমি কওঁ যে ভোকেল ফৰ লোকেল প্ৰডাক্টৰ এখন খুব ধুনীয়া বজাৰ এই গাঁৱৰ লগতে এই গোলাঘাট জিলাৰ বাবে এক আদৰ্শৰ সৃষ্টি কৰিব। মতে ইমান বহুত নহকালেও ইয়াত মানে যিটো মানে ফিল্টাৰ হ'ব তাত মানে ইয়াত দিয়াৰ পিছত ইয়াত আপুনি ধৰক এইটো মানে হেৰি ইয়াত বেলেগকৈ ভৰাব নালাগে আৰু ইয়াতে হেৰিটো হৈ গ'ল আৰু 1 লিটাৰ